মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আন এক বিগ পলিটিকেল নিউজ। এবাৰ গৌৰৱ গগৈ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ৰঞ্জিত কুমাৰ দাসৰ ফালৰ পৰা কোৱা হৈছে যে যোৰহাটত কংগ্ৰেছৰ জয় হোৱা নাই। পুনৰবাৰ কৈছো, যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ জয় হোৱা নাই। যোৰহাট লোকসভা সমষ্টিত জয়ী হৈছে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ জয় বুলি ধাৰণা কৰিলে সেয়া ভুল হ'ব। যোৰহাট লোকসভা সমষ্টিত কেৱল মাত্ৰ গৌৰৱ গগৈহে জয়ী হৈছে, কংগ্ৰেছ কোনোপধ্যে জয়ী হোৱা নাই। এই মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। সমান্তৰালকৈ ৰঞ্জিত কুমাৰ দাসৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে যে যোৰহাটৰ জনতাই আবেগৰ বশৱৰ্তী হৈ গৌৰৱ গগৈক ভোট দিছে আৰু গৌৰৱ গগৈ জয়ী হ'বলৈ সক্ষম হৈছে। এই মুহূৰ্তত এই বিগ পলিটিকেল নিউজ জনাইছে এনি টক্সৰ দৰ্শকক। যোৰহাটত কংগ্ৰেছৰ জয় হোৱা নাই। যোৰহাটত কোনোপধ্যে কংগ্ৰেছৰ জয় হোৱা নাই। যোৰহাটত জয়ী হৈছে কেৱল মাত্ৰ গৌৰৱ গগৈহে। গৌৰৱ গগৈকহে ভোট দিছে যোৰহাটৰ জনতাই, কংগ্ৰেছক কিন্তু ভোট দিয়া নাই। পুৱা মোদীৰ ফটোত ধূপ জ্বলাই অহা মানুহেও গৌৰৱ গগৈক ভোট দিছে। এই মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাসে। আবেগ সৃষ্টি কৰি গৌৰৱ গগৈ জয়ী হৈছে আৰু আবেগতে যোৰহাটৰ জনতাই গৌৰৱ গগৈক ভোট দিছে। এই মন্তব্য কৰিছে যোৰহাটত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পুনৰবাৰ কৈছো, ৰঞ্জিত কুমাৰ দাসৰ স্পষ্ট কথা সংবাদ মাধ্যমৰ সন্মুখত যে যোৰহাটত কংগ্ৰেছৰ জয় হোৱা নাই। যোৰহাটত কেৱল মাত্ৰ গৌৰৱ গগৈহে জয়ী হৈছে। পুৱা যিসকলে মোদীৰ ফটোত ধূপ ধূনা জ্বলাই আহিছিল সেইসকল মানুহেও গৌৰৱ গগৈক ভোট দিছে। সেইবাবে যোৰহাট লোকসভা সমষ্টিত যদি কোনোবাই ভাবি আছে কংগ্ৰেছৰ জয় হৈছে, তেনেহলে সেয়া ভুল ভাবিছে। যোৰহাট লোকসভা সমষ্টিত কেৱল মাত্ৰ গৌৰৱ গগৈহে জয়ী হৈছে। এই মুহূৰ্তত ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আমাৰ লগত আছে। কি কৈছে গৌৰৱ গগৈৰ জয় সন্দৰ্ভত শুনোৱা হওক। মই যোৰহাট জিলালৈ আহিছিলোঁ। মই যোৱাকালি আহিছিলোঁ আৰু যিহেতু স্বাভাৱিকতে মই যেতিয়া চৰকাৰী কাৰ্যসূচীত আহোঁ, মই দলৰ কাৰ্যকৰ্তাসকলকো লগ কৰোঁ, কাৰণ মই দলৰ যিহেতু প্ৰাক্তন সভাপতি বা দুবাৰকৈ সভাপতি দায়িত্বত আছিলোঁ। আৰু সেইটোৰ আধাৰতে যোৱাকালি মই অসম গণ পৰিষদৰ জিলা সমিতিৰ কাৰ্যকৰ্তাসকলৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিৰ কাৰ্যকৰ্তাসকলক মই যোৱাকালি তেওঁলোকক মই লগ কৰিলোঁ, বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰিলোঁ। আৰু আজি মই এই মৰিয়নিৰ যিবোৰ মই কৈছিলোঁ যে যিসমূহত আমাৰ ফলাফল ভাল হৈছে, মই কেইটামান তেনেকুৱা বুথতো যাম আৰু য'ত বেয়া হৈছে তেনেকুৱা বুথতো যাম। মই খন্তেক পিছতে মই তিতাবৰলৈ যাম, য'ত আমাৰ বুথত কিয়নো বেয়া হৈছে খবৰ লোৱাৰ কাৰণে। গতিকে আমাৰ মৰিয়নি যি টাউন কমিটিৰ অন্তৰ্গত 21টা বুথৰ ভিতৰত আমি 20টা বুথতে আমি জয়লাভ কৰিছোঁ, যাৰ কাৰণে মৰিয়নি টাউনৰ অন্তৰ্গত সমূহ ৰাইজকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এইটো মই যিটো দেখিছোঁ যে আমাৰ যোৰহাট যিটো লোকসভা যি নিৰ্বাচন হৈ গ'ল, যোৰহাট লোকসভা নিৰ্বাচনত মোৰ অনুভৱ যে এই নিৰ্বাচনত কংগ্ৰেছ দলে জয়যুক্ত হোৱা নাই। এই নিৰ্বাচনত জয়যুক্ত হৈছে গৌৰৱ গগৈ জয়যুক্ত হৈছিল। আৰু গৌৰৱ গগৈ ডাঙৰীয়া নিৰ্বাচনৰ প্ৰাকখনতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা বিভিন্ন ধৰণৰ আৱেগ সৃষ্টি কৰি তেখেতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। যি কি নহওক, মানুহে যিহেতু জনাদেশ দিছে, তেখেতৰ প্ৰতি জনাদেশ দিছে। মই ভাবোঁ যে কংগ্ৰেছৰ প্ৰতি জনাদেশ দিয়া নাই, কাৰণ বহু মানুহে ৰাতিপুৱা ঘৰত মোদী ডাঙৰীয়াক তেওঁৰ ফটোত শুভেচ্ছা জনাই আশীৰ্বাদ জনাই আহি গৌৰৱ গগৈক ভোট দিয়া বুলিও মোক জনাইছে সেই মোৰ টেলিফোন যোগে। গতিকে সেইকাৰণে মই ভাবোঁ যে এই নিৰ্বাচনটোত কংগ্ৰেছৰ জয়লাভ হোৱা নাই, যদিও প্ৰতীক তেখেতৰ কংগ্ৰেছৰে এই জয়লাভ হৈছে ব্যক্তিগতভাৱে গৌৰৱ গগৈৰ জয়লাভ। গতিকে আমি কাৰ্যকৰ্তাসকলে আগন্তুক দিনত আমাৰ কাৰ্যকৰ্তাসকলে যাতে আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনত আৰু আমি যাতে বিধানসভা নিৰ্বাচনত যাতে আমি ভালদৰে যাতে সক্ৰিয় হ'ব পাৰোঁ, তাৰ কাৰণে কাৰ্যকৰ্তাসকলক উৎসাহিত কৰাৰ কাৰণে মই আজি ইয়ালৈ আহিছোঁ। আৰু মই ইয়াৰ জৰিয়তে মই ইতিমধ্যে আহ্বানো জনাইছোঁ, যোৱাকালি আহ্বান জনাইছোঁ যে যিহেতু পঞ্চায়ত নিৰ্বাচন আমাৰ নৱেম্বৰৰ শেষ অৰ্ধত যিহেতু হ'বগৈ, গতিকে পঞ্চায়ত নিৰ্বাচনত এই যোৰহাট অঞ্চলৰে হওক বা যোৰহাট লোকসভা সমষ্টিৰ যিমানবোৰ পঞ্চায়ত আছে বা জিলা পৰিষদ আছে, সেইবোৰ যাতে আমি আজৰি আনিব পাৰোঁ, তাৰ কাৰণে কাৰ্যকৰ্তাসকলক মই আহ্বান জনাইছোঁ। আৰু তাৰ কাৰণে এতিয়া সক্ৰিয় হ'বলৈ আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত মই এইটো নিশ্চিত যে যেনেকুৱাকৈ আমি এটা সময়ত 2014 চনত 40,000 ভোট পাইছিলোঁ, যি সময়ত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ আছিলে তিতাবৰত, সেই সময়তো আমি 39,635টা ভোট পাইছিলোঁ। এতিয়া আমি 58,000 আমি তাত ভোট পাবলৈ সক্ষম হৈছোঁ। যে নিশ্চিত ওপৰত আমি আগন্তুক দিনতো যি তিতাবৰ সমষ্টিটো দখল কৰাৰ কাৰণে আমাৰ যি ৰণকৌশল, সেই ৰণকৌশল আমি অব্যাহত ৰাখিম। আৰু ইয়াৰ উপৰিও বাকী যিসমূহ সমষ্টিক
আমাৰ হাতত আছে, ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদৰ হাতত আছে, সেইবোৰতো নিশ্চিত ৰূপত আহিবই। কাৰণ কিয় আমাৰ 93টা সমষ্টি ইতিমধ্যে আমি জয়লাভ কৰিছোঁ। আৰু যোৰহাটৰ যদি আমি 7টা সমষ্টি যদি আমি ধৰোঁ, তেতিয়াহ'লে 100টা সমষ্টিত আগন্তুক দিনত আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্বত, মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰ নেতৃত্বত বা আমাৰ কাৰ্যকৰ্তাসকলৰ সহায় সহযোগত, আমি যিহেতু কাৰ্যকৰ্তাসকলে দলটো আগুৱাই নিছে আৰু আমি সকলোৰে লগত কাম কৰা মানসিকতাৰে এই পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে মই মূলগতভাৱে ইয়ালৈ আহিছোঁ। নহয়, মই সেইটো কোৱা নাই। মই কৈছোঁ কি যে ৰাইজে ভোট দিছে, গৌৰৱ গগৈক ভোট দিছে, ৰাইজে কংগ্ৰেছক ভোট দিয়া নাই। কাৰণ কিয় বিভিন্ন মানুহে ব্যক্তিগত ৰূপতো মোক ফোন কৰি কৈছে যে কাৰণ আমি জানো যে প্ৰতিটো লোকসভা সমষ্টিত প্ৰায় 30ৰ পৰা 40% ভোট থাকে, ৱেব ভোট থাকে। তেওঁলোকে ভোটৰ সময়ত তেওঁলোকে সিদ্ধান্ত লয় ভোটনো কাক দিম। আৰু এইবাৰ হৈছে কি, যিহেতু গৌৰৱ গগৈ যিহেতু নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, গৌৰৱ গগৈৰ পৰিৱৰ্তে যদি অন্য কোনোবা যদি কংগ্ৰেছৰ পৰা যদি অংশগ্ৰহণ কৰিলেহেঁতেন, তেতিয়াহ'লে এই ফলাফলটো নাহিলেহেঁতেন। মই সেইকাৰণে কৈছোঁ যে এই নিৰ্বাচনত কংগ্ৰেছৰ লোকসভাত, যোৰহাট লোকসভাত কংগ্ৰেছৰ জয়লাভ হোৱা নাই, জয়লাভ হৈছে গৌৰৱ গগৈ ডাঙৰে জয়লাভ হৈছে। মানুহে কংগ্ৰেছক ভোট দিয়া নাই, যোৰহাট লোকসভাত ভোট দিছে, গৌৰৱ গগৈক ভোট দিছে। গতিকে আমি সেইকাৰণে আমাৰ কাৰ্যকৰ্তাসকলক কৈছোঁ, যিসমূহ ৱেব ভোট আছে, যিসমূহ সাধাৰণতে কোনো দলৰ লগত জড়িত নহয়, সেইসকলে যিহেতু সিদ্ধান্ত লয়, সেই সিদ্ধান্তৰ সেই জনাদেশক আমি সন্মান জনাইছোঁ। আৰু আমি সেইসকল ভোটাৰক আমি আহ্বান জনাইছোঁ যে আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যিহেতু বিশ্ব অৰ্থনীতিৰ 5ম স্থানৰ পৰা 3য় স্থানলৈ নিয়াৰ প্ৰচেষ্টা চলাইছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু 5খন ৰাজ্যৰ ভিতৰত এখন উন্নত ৰাজ্য কৰাৰ যি পৰিকল্পনা চলাইছে, তাৰে প্ৰতি লক্ষ্য ৰাখি নিশ্চিত ৰূপত যোৰহাট লোকসভাৰ যিসমূহ ব্যক্তিয়ে আমাক ভোট দিব পৰা নাই, ভোট নিদি পেলাই গৌৰৱ গগৈক ভোট দিছে, সেইসকল ব্যক্তিকো আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে আগন্তুক দিনত আহক, আমি সকলোৱে একেলগ লাগি অসমখন যাতে আমি 5মৰ ভিতৰত যাতে 5টা ৰাজ্যৰ ভিতৰত যাতে আমি এখন যাতে কৰিব পাৰোঁ, তাৰ কাৰণে সদাশয় ৰাইজক, ভোটাৰ ৰাইজক মই আহ্বান জনাইছোঁ। সাংগঠনিক যদি আমাৰ ঘূনে খালেহেঁতেন, তেতিয়া আমি 40,000 পৰা 58,000 ভোট কেনেকৈ পালোঁ তিতাবৰত। গতিকে মই কৈছোঁ যে এইবাৰৰ নিৰ্বাচনটো কংগ্ৰেছ ভাৰ্চেছ বিজেপি হোৱা নাই, এইবাৰ নিৰ্বাচনটো হৈছে বিজেপি ভাৰ্চেছ গৌৰৱ গগৈ। কাৰণ মই ক'লোৱে যে 30% মানুহ এনেকুৱা মানুহ আছে যিয়ে নেকি দল নকৰে, পাৰ্টি নকৰে। তেওঁলোকে বিভিন্ন কাৰণত, তেওঁলোকে হয়তো বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে আক্ৰান্ত হৈ পেলাই হওক বা নিজে ভাবি পেলাই হওক বা নিজে বিবেক ভোট দি পেলাই হওক, সেই 30% ভোট যদি এটা পিনে যদি পৰি যায়, তেতিয়াহ'লে নিশ্চিতভাৱে সাংগঠনিক দুৰ্বলতা নুবুজায়। সাংগঠনিকভাৱে আমাৰ যি শক্তি আছে, আজি মৰিয়নিতে আমি 21টা বুথৰ ভিতৰত আমি 20টাতে আমি জয়লাভ কৰিছোঁ, বা মৰিয়নি মণ্ডলতো আমি জয়লাভ কৰিছোঁ। গতিকে মই সংগঠনৰ ক্ষেত্ৰত কোনো ধৰণৰ আমি হোৱা নাই। চৰকাৰখনে আমি যিমানখিনি কৰিবলগীয়া আছিলে, দলে যিমানখিনি কৰিবলগীয়া আছিলে, আমি সম্পূৰ্ণখিনি আমি কৰিছোঁ। কিন্তু যিহেতু ৰাইজৰ জনাদেশ আমি মানিব লাগিব, গতিকে ৰাইজৰ জনাদেশ আমি মানিছোঁ। আৰু আগন্তুক দিনত তেওঁলোকে আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে যাতে আগন্তুক দিনত অসমখন যাতে 5খন ৰাজ্যৰ ভিতৰত এখন কৰাৰ স্বাৰ্থত যে ৰাইজে যাতে সেইসকল যিসকলে আমাক ভোট দিব পৰা নাই, তেওঁলোকে যাতে আগন্তুক দিনত আমাৰ লগত যাতে থাকে, মোদী ডাঙৰীয়াৰ লগত থাকে, হিমন্ত বিশ্ব শৰ্মা বা বিজেপি বা এজিপি বা মিত্ৰজোঁটৰ লগত থাকে, তাকে আহ্বান জনাইছোঁ। ঠিক আছে, এই বিষয়টো মই এইমাত্ৰ আপোনালোকৰ সন্মুখতে মই আমাৰ উপায়ুক্ত ডাঙৰ নিৰ্দেশ দিম যে কিনো কথা, যে কিয়নো কাৰ্যালয় তলা মৰা আছে, মই বিষয়ে নাজানো। কাৰণ যোৱাকালি মই ৰিভিউ ল'লোঁ, প্ৰত্যেকগৰাকী বিডিঅ আছিলে, প্ৰত্যেকগৰাকী ইঞ্জিনিয়াৰ আছিলে, তাত বিষয়াসকল আছিলে, কোনো এই বিষয়টো মোক ওলোৱা নাই। কিন্তু আপুনি যিহেতু মোক আঙুলিয়াই দিছে, নিশ্চিত ৰূপত কঁঠালমুৰি পঞ্চায়তৰনো কিয় এনেকুৱা হৈছে, মই নিশ্চিত ৰূপত এইটো খবৰ লওঁ। নাই, যোৱাকালি মই যেতিয়া ৰিভিউ ল'লোঁ, তেতিয়া আমাৰ অমৃত সৰোবৰ আমাৰ যোৰহাট লৈ মই যোৰহাট জিলালৈ আহিছিলোঁ, মই যোৱাকালি আহিছিলোঁ। আৰু যিহেতু স্বাভাৱিকতে মই যেতিয়া চৰকাৰী কাৰ্যসূচীত আহোঁ, মই দলৰ কাৰ্যকৰ্তাসকলকো লগ কৰোঁ, কাৰণ মই দলৰ যিহেতু প্ৰাক্তন সভাপতি বা দুবাৰকৈ সভাপতিৰ দায়িত্বত আছিলোঁ। আৰু সেইটোৰ আধাৰতে যোৱাকালি মই অসম গণ পৰিষদৰ জিলা সমিতিৰ কাৰ্যকৰ্তাসকলৰ লগত, ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিৰ কাৰ্যকৰ্তাসকলক মই যোৱাকালি তেওঁলোকক মই লগ কৰিলোঁ, বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰিলোঁ। আৰু আজি মই এই মৰিয়নি, যিহেতু মৰিয়নিৰ যিবোৰ মই কৈছিলোঁ যে যিসমূহত আমাৰ ফলাফল ভাল হৈছে, মই কেইটামান তেনেকুৱা বুথতো যাম, আৰু য'ত বেয়া হৈছে তেনেকুৱা বুথতো যাম। মই খন্তেক পিছতে মই তিতাবৰলৈ যাম, য'ত আমাৰ বুথত কিয়নো বেয়া হৈছে খবৰ লোৱাৰ কাৰণে। গতিকে আমাৰ মৰিয়নি যি টাউন কমিটিৰ অন্তৰ্গত 21টা বুথৰ ভিতৰত আমি 20টা বুথতে আমি জয়লাভ কৰিছোঁ, যাৰ কাৰণে মৰিয়নি টাউনৰ অন্তৰ্গত সমূহ ৰাইজকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এইটো মই যিটো দেখিছোঁ যে আমাৰ যোৰহাট যিটো লোকসভা যি নিৰ্বাচন হৈ গ'ল, যোৰহাট লোকসভা নিৰ্বাচনত মোৰ অনুভৱ যে এই নিৰ্বাচনত কংগ্ৰেছ দলে জয়যুক্ত হোৱা নাই। এই নিৰ্বাচনত জয়যুক্ত হৈছে গৌৰৱ গগৈ জয়যুক্ত হৈছিল।
আৰু গৌৰৱ গগৈ ডাঙৰীয়া নিৰ্বাচনৰ প্ৰাকখনতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা বিভিন্ন ধৰণৰ আৱেগ সৃষ্টি কৰি তেখেতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। যি কি নহওক, মানুহে যিহেতু জনাদেশ দিছে, তেখেতৰ প্ৰতি জনাদেশ দিছে, মই ভাবোঁ যে কংগ্ৰেছৰ প্ৰতি জনাদেশ দিয়া নাই। কাৰণ বহু মানুহে ৰাতিপুৱা ঘৰত মোদী ডাঙৰীয়াক তেওঁৰ ফটোত শুভেচ্ছা জনাই আশীৰ্বাদ জনাই আহি গৌৰৱ গগৈক ভোট দিয়া বুলিও মোক জনাইছে সেই মোৰ টেলিফোন যোগে। গতিকে সেইকাৰণে মই ভাবোঁ যে এই নিৰ্বাচনটোত কংগ্ৰেছৰ জয়লাভ হোৱা নাই, যদিও প্ৰতীক তেখেতৰ কংগ্ৰেছৰে, এই জয়লাভ হৈছে ব্যক্তিগতভাৱে গৌৰৱ গগৈৰ জয়লাভ। গতিকে আমি কাৰ্যকৰ্তাসকলে আগন্তুক দিনত আমাৰ কাৰ্যকৰ্তাসকলে যাতে আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনত আৰু আমি যাতে বিধানসভা নিৰ্বাচনত যাতে আমি ভালদৰে যাতে সক্ৰিয় হ'ব পাৰোঁ, তাৰ কাৰণে কাৰ্যকৰ্তাসকলক উৎসাহিত কৰাৰ কাৰণে মই আজি ইয়ালৈ আহিছোঁ। আৰু মই ইয়াৰ জৰিয়তে মই ইতিমধ্যে আহ্বানো জনাইছোঁ, যোৱাকালি আহ্বান জনাইছোঁ যে যিহেতু পঞ্চায়ত নিৰ্বাচন আমাৰ নৱেম্বৰৰ শেষ অৰ্ধত যিহেতু হ'বগৈ, গতিকে পঞ্চায়ত নিৰ্বাচনত এই যোৰহাট অঞ্চলৰে হওক বা যোৰহাট লোকসভা সমষ্টিৰ যিমানবোৰ পঞ্চায়ত আছে বা জিলা পৰিষদ আছে, সেইবোৰ যাতে আমি আজৰি আনিব পাৰোঁ, তাৰ কাৰণে কাৰ্যকৰ্তাসকলক মই আহ্বান জনাইছোঁ। আৰু তাৰ কাৰণে এতিয়া সক্ৰিয় হ'বলৈ আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত মই এইটো নিশ্চিত যে যেনেকুৱাকৈ আমি এটা সময়ত আমি 2014 চনত 40,000 ভোট পাইছিলোঁ, যি সময়ত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ আছিলে তিতাবৰত, সেই সময়তো আমি 39,635টা ভোট পাইছিলোঁ। এতিয়া আমি 58,000 আমি তাত ভোট পাবলৈ সক্ষম হৈছোঁ। তো নিশ্চিত ওপৰত আমি আগন্তুক দিনতো যি তিতাবৰ সমষ্টিটো দখল কৰাৰ কাৰণে আমি আমাৰ যি ৰণকৌশল, সেই ৰণকৌশল আমি অব্যাহত ৰাখিম। আৰু ইয়াৰ উপৰিও বাকী যিসমূহ সমষ্টি আমাৰ হাতত আছে, ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদৰ হাতত আছে, সেইবোৰতো নিশ্চিত ওপৰত আহিবই। কাৰণ কিয় আমাৰ 93টা সমষ্টি ইতিমধ্যে আমি জয়লাভ কৰিছোঁ। আৰু যোৰহাটৰ যদি আমি 7টা সমষ্টি যদি আমি ধৰোঁ, তেতিয়াহ'লে 100টা সমষ্টিত আগন্তুক দিনত আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত বা আমাৰ কাৰ্যকৰ্তাসকলৰ সহায় সহযোগত, আমি যিহেতু কাৰ্যকৰ্তাসকলে দলটো আগুৱাই নিছে আৰু আমি সকলোৰে লগত কাম কৰা মানসিকতাৰে এই পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে মই মূলগতভাৱে ইয়ালৈ আহিছোঁ। নহয়, মই সেইটো কোৱা নাই। মই কৈছোঁ কি যে ৰাইজে ভোট দিছে, গৌৰৱ গগৈক ভোট দিছে, ৰাইজে কংগ্ৰেছক ভোট দিয়া নাই। কাৰণ কিয় বিভিন্ন মানুহে ব্যক্তিগত ৰূপতো মোক ফোন কৰি কৈছে যে আমি জানো যে প্ৰতিটো লোকসভা সমষ্টিত প্ৰায় 30ৰ পৰা 40% ভোট থাকে, ৱেব ভোট থাকে। তেওঁলোকে ভোটৰ সময়ত তেওঁলোকে সিদ্ধান্ত লয় ভোটনো কাক দিম। আৰু এইবাৰ হৈছে কি, যিহেতু গৌৰৱ গগৈ যিহেতু নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, গৌৰৱ গগৈৰ পৰিৱৰ্তে যদি অন্য কোনোবা যদি কংগ্ৰেছৰ পৰা যদি অংশগ্ৰহণ কৰিলেহেঁতেন, তেতিয়াহ'লে এই ফলাফলটো নাহিলেহেঁতেন। মই সেইকাৰণে কৈছোঁ যে এই নিৰ্বাচনত কংগ্ৰেছৰ লোকসভাত, যোৰহাট লোকসভাত কংগ্ৰেছৰ জয়লাভ হোৱা নাই, জয়লাভ হৈছে গৌৰৱ গগৈ ডাঙৰীয়া জয়লাভ হৈছে। মানুহে কংগ্ৰেছক ভোট দিয়া নাই, যোৰহাট লোকসভাত ভোট দিছে, গৌৰৱ গগৈক ভোট দিছে। গতিকে আমি সেইকাৰণে আমাৰ কাৰ্যকৰ্তাসকলক কৈছোঁ, যিসমূহ ৱেব ভোট আছে, যিসমূহ সাধাৰণতে কোনো দলৰ লগত জড়িত নহয়, সেইসকলে যিহেতু সিদ্ধান্ত লয়, সেই সিদ্ধান্তৰ সেই জনাদেশক আমি সন্মান জনাইছোঁ। আৰু আমি সেইসকল ভোটাৰক আমি আহ্বান জনাইছোঁ যে আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যিহেতু যি বিশ্ব অৰ্থনীতিৰ 5ম স্থানৰ পৰা 3য় স্থানলৈ নিয়াৰ প্ৰচেষ্টা চলাইছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু 5খন ৰাজ্যৰ ভিতৰত এখন উন্নত ৰাজ্য কৰাৰ যি পৰিকল্পনা চলাইছে, তাৰে প্ৰতি লক্ষ্য ৰাখি নিশ্চিত ওপৰত যোৰহাট লোকসভাৰ যিসমূহ ব্যক্তিয়ে আমাক ভোট দিব পৰা নাই, ভোট নিদি পেলাই গৌৰৱ গগৈক ভোট দিছে, সেইসকল ব্যক্তিকো আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে আগন্তুক দিনত আহক, আমি সকলোৱে একেলগ লাগি অসমখন যাতে আমি 5মৰ ভিতৰত যাতে 5টা ৰাজ্যৰ ভিতৰত যাতে আমি এখন যাতে কৰিব পাৰোঁ, তাৰ কাৰণে সদাশয় ৰাইজক, ভোটাৰ ৰাইজক মই আহ্বান জনাইছোঁ। সাংগঠনিক যদি আমাৰ ঘূনে খালেহেঁতেন, তেতিয়া আমি 40,000 পৰা 58,000 ভোট কেনেকৈ পালোঁ তিতাবৰত। গতিকে মই কৈছোঁ যে এইবাৰৰ নিৰ্বাচনটো কংগ্ৰেছ ভাৰ্চেছ বিজেপি হোৱা নাই, এইবাৰ নিৰ্বাচনটো হৈছে বিজেপি ভাৰ্চেছ গৌৰৱ গগৈ। কাৰণ মই ক'লোৱে যে 30% মানুহ এনেকুৱা মানুহ আছে যিয়ে নেকি দল নকৰে, পাৰ্টি নকৰে, তেওঁলোকে বিভিন্ন কাৰণত, তেওঁলোকে হয়তো বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে আক্ৰান্ত হৈ পেলাই হওক বা নিজে ভাবি পেলাই হওক বা নিজে বিবেক ভোট দি পেলাই হওক, সেই 30% ভোট যদি এটা পিনে যদি পৰি যায়, তেতিয়াহ'লে নিশ্চিতভাৱে সাংগঠনিক দুৰ্বলতা নুবুজায়। সাংগঠনিকভাৱে আমাৰ যি শক্তি আছে, আজি মৰিয়নিতে আমি 21টা বুথৰ ভিতৰত আমি 20টাতে আমি জয়লাভ কৰিছোঁ, বা মৰিয়নি মণ্ডলতো আমি জয়লাভ কৰিছোঁ। গতিকে মই সংগঠনৰ ক্ষেত্ৰত কোনো ধৰণৰ আমি হেৰি হোৱা নাই। চৰকাৰখনে আমি যিমানখিনি কৰিবলগীয়া আছিলে, দলে যিমানখিনি কৰিবলগীয়া আছিলে, আমি সম্পূৰ্ণখিনি আমি কৰিছোঁ। কিন্তু যিহেতু ৰাইজৰ জনাদেশ আমি মানিব লাগিব, গতিকে ৰাইজৰ জনাদেশ আমি মানিছোঁ। আৰু আগন্তুক দিনত তেওঁলোকে আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে যাতে আগন্তুক দিনত অসমখন যাতে 5খন ৰাজ্যৰ ভিতৰত এখন কৰাৰ স্বাৰ্থত যে ৰাইজে যাতে সেইসকল যিসকলে আমাক ভোট দিব পৰা নাই,
তেওঁলোকে যাতে আগন্তুক দিনত আমাৰ লগত যাতে থাকে, মোদী ডাঙৰীয়াৰ লগত থাকে, হিমন্ত বিশ্ব শৰ্মা বা বিজেপি বা এজিপি বা মিত্ৰজোঁটৰ লগত থাকে, তাকে আহ্বান জনাইছোঁ। ঠিক আছে, এই বিষয়টো মই এইমাত্ৰ আপোনালোকৰ সন্মুখতে মই আমাৰ উপায়ুক্ত ডাঙৰ নিৰ্দেশ দিম যে কিনো কথা, যে কিয়নো কাৰ্যালয় তলা মৰা আছে, মই বিষয়ে নাজানো। কাৰণ যোৱাকালি মই ৰিভিউ ল'লোঁ, প্ৰত্যেকগৰাকী বিডিঅ' আছিলে, প্ৰত্যেকগৰাকী ইঞ্জিনিয়াৰ আছিলে, তাত বিষয়াসকল আছিলে, কোনো এই বিষয়টো মোক ওলোৱা নাই। কিন্তু আপুনি যিহেতু মোক আঙুলিয়াই দিছে, নিশ্চিত ওপৰত কঁঠালমুৰি পঞ্চায়তৰনো কিয় এনেকুৱা হৈছে, মই নিশ্চিত ওপৰত এইটো খবৰ ল'ম। নাই, যোৱাকালি মই যেতিয়া ৰিভিউ ল'লোঁ, তেতিয়া আমাৰ অমৃত সৰোবৰ আমাৰ যোৰহাট লৈ মই যোৰহাট জিলালৈ আহিছিলোঁ, মই যোৱাকালি আহিছিলোঁ। আৰু যিহেতু স্বাভাৱিকতে মই যেতিয়া চৰকাৰী কাৰ্যসূচীত আহোঁ, মই দলৰ কাৰ্যকৰ্তাসকলকো লগ কৰোঁ, কাৰণ মই দলৰ যিহেতু প্ৰাক্তন সভাপতি বা দুবাৰকৈ সভাপতিৰ দায়িত্বত আছিলোঁ। আৰু সেইটোৰ আধাৰতে যোৱাকালি মই অসম গণ পৰিষদৰ জিলা সমিতিৰ কাৰ্যকৰ্তাসকলৰ লগত, ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিৰ কাৰ্যকৰ্তাসকলক মই যোৱাকালি তেওঁলোকক মই লগ কৰিলোঁ, বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰিলোঁ। আৰু আজি মই এই মৰিয়নি, যিহেতু মৰিয়নিৰ যিবোৰ মই কৈছিলোঁ যে যিসমূহত আমাৰ ফলাফল ভাল হৈছে, মই কেইটামান তেনেকুৱা বুথতো যাম, আৰু য'ত বেয়া হৈছে তেনেকুৱা বুথতো যাম। মই খন্তেক পিছতে মই তিতাবৰলৈ যাম, য'ত আমাৰ বুথত কিয়নো বেয়া হৈছে খবৰ লোৱাৰ কাৰণে। গতিকে আমাৰ মৰিয়নি যি টাউন কমিটিৰ অন্তৰ্গত 21টা বুথৰ ভিতৰত আমি 20টা বুথতে আমি জয়লাভ কৰিছোঁ, যাৰ কাৰণে মৰিয়নি টাউনৰ অন্তৰ্গত সমূহ ৰাইজকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এইটো মই যিটো দেখিছোঁ যে আমাৰ যোৰহাট যিটো লোকসভা যি নিৰ্বাচন হৈ গ'ল, যোৰহাট লোকসভা নিৰ্বাচনত মোৰ অনুভৱ যে এই নিৰ্বাচনত কংগ্ৰেছ দলে জয়যুক্ত হোৱা নাই। এই নিৰ্বাচনত জয়যুক্ত হৈছে গৌৰৱ গগৈ জয়যুক্ত হৈছিল। আৰু গৌৰৱ গগৈ ডাঙৰীয়া নিৰ্বাচনৰ প্ৰাকখনতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা বিভিন্ন ধৰণৰ আৱেগ সৃষ্টি কৰি তেখেতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। যি কি নহওক, মানুহে যিহেতু জনাদেশ দিছে, তেখেতৰ প্ৰতি জনাদেশ দিছে, মই ভাবোঁ যে কংগ্ৰেছৰ প্ৰতি জনাদেশ দিয়া নাই। কাৰণ বহু মানুহে ৰাতিপুৱা ঘৰত মোদী ডাঙৰীয়াক তেওঁৰ ফটোত শুভেচ্ছা জনাই, আশীৰ্বাদ জনাই আহি গৌৰৱ গগৈক ভোট দিয়া বুলিও মোক জনাইছে সেই মোৰ টেলিফোন যোগে। গতিকে সেইকাৰণে মই ভাবোঁ যে এই নিৰ্বাচনটোত কংগ্ৰেছৰ জয়লাভ হোৱা নাই, যদিও প্ৰতীক তেখেতৰ কংগ্ৰেছৰে, এই জয়লাভ হৈছে ব্যক্তিগতভাৱে গৌৰৱ গগৈৰ জয়লাভ। গতিকে আমি কাৰ্যকৰ্তাসকলে আগন্তুক দিনত, আমাৰ কাৰ্যকৰ্তাসকলে যাতে আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনত আৰু আমি যাতে বিধানসভা নিৰ্বাচনত যাতে আমি ভালদৰে যাতে সক্ৰিয় হ'ব পাৰোঁ, তাৰ কাৰণে কাৰ্যকৰ্তাসকলক উৎসাহিত কৰাৰ কাৰণে মই আজি ইয়ালৈ আহিছোঁ। আৰু মই ইয়াৰ জৰিয়তে মই ইতিমধ্যে আহ্বানো জনাইছোঁ, যোৱাকালি আহ্বান জনাইছোঁ যে যিহেতু পঞ্চায়ত নিৰ্বাচন আমাৰ নৱেম্বৰৰ শেষ অৰ্ধত যিহেতু হ'বগৈ, গতিকে পঞ্চায়ত নিৰ্বাচনত এই যোৰহাট অঞ্চলৰে হওক বা যোৰহাট লোকসভা সমষ্টিৰ যিমানবোৰ পঞ্চায়ত আছে বা জিলা পৰিষদ আছে, সেইবোৰ যাতে আমি আজৰি আনিব পাৰোঁ, তাৰ কাৰণে কাৰ্যকৰ্তাসকলক মই আহ্বান জনাইছোঁ। আৰু তাৰ কাৰণে এতিয়া সক্ৰিয় হ'বলৈ আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত মই এইটো নিশ্চিত যে যেনেকুৱাকৈ আমি এটা সময়ত আমি 2014 চনত 40,000 ভোট পাইছিলোঁ, যি সময়ত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ আছিলে তিতাবৰত, সেই সময়তো আমি 39,635টা ভোট পাইছিলোঁ। এতিয়া আমি 58,000 আমি তাত ভোট পাবলৈ সক্ষম হৈছোঁ। তো নিশ্চিত ওপৰত আমি আগন্তুক দিনতো যি তিতাবৰ সমষ্টিটো দখল কৰাৰ কাৰণে আমি আমাৰ যি ৰণকৌশল, সেই ৰণকৌশল আমি অব্যাহত ৰাখিম। আৰু ইয়াৰ উপৰিও বাকী যিসমূহ সমষ্টি আমাৰ হাতত আছে, ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদৰ হাতত আছে, সেইবোৰতো নিশ্চিত ওপৰত আহিবই। কাৰণ কিয় আমাৰ 93টা সমষ্টি ইতিমধ্যে আমি জয়লাভ কৰিছোঁ। আৰু যোৰহাটৰ যদি আমি 7টা সমষ্টি যদি আমি ধৰোঁ, তেতিয়াহ'লে 100টা সমষ্টিত আগন্তুক দিনত আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্বত, মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰ নেতৃত্বত বা আমাৰ কাৰ্যকৰ্তাসকলৰ সহায় সহযোগত, আমি যিহেতু কাৰ্যকৰ্তাসকলে দলটো আগুৱাই নিছে আৰু আমি সকলোৰে লগত কাম কৰা মানসিকতাৰে এই পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে মই মূলগতভাৱে ইয়ালৈ আহিছোঁ। নহয়, মই সেইটো কোৱা নাই। মই কৈছোঁ কি যে ৰাইজে ভোট দিছে, গৌৰৱ গগৈক ভোট দিছে, ৰাইজে কংগ্ৰেছক ভোট দিয়া নাই। কাৰণ কিয় বিভিন্ন মানুহে ব্যক্তিগত ৰূপতো মোক ফোন কৰি কৈছে যে কাৰণ আমি জানো যে প্ৰতিটো লোকসভা সমষ্টিত প্ৰায় 30ৰ পৰা 40% ভোট থাকে, ৱেব ভোট থাকে। তেওঁলোকে ভোটৰ সময়ত তেওঁলোকে সিদ্ধান্ত লয় ভোটনো কাক দিম। আৰু এইবাৰ হৈছে কি, যিহেতু গৌৰৱ গগৈ যিহেতু নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, গৌৰৱ গগৈৰ পৰিৱৰ্তে যদি অন্য কোনোবা যদি কংগ্ৰেছৰ পৰা যদি অংশগ্ৰহণ কৰিলেহেঁতেন, তেতিয়াহ'লে এই ফলাফলটো নাহিলেহেঁতেন। মই সেইকাৰণে কৈছোঁ যে এই নিৰ্বাচনত কংগ্ৰেছৰ লোকসভাত, যোৰহাট লোকসভাত কংগ্ৰেছৰ জয়লাভ হোৱা নাই, জয়লাভ হৈছে গৌৰৱ গগৈ ডাঙৰীয়া জয়লাভ হৈছে। মানুহে কংগ্ৰেছক ভোট দিয়া নাই, যোৰহাট লোকসভাত ভোট দিছে গৌৰৱ গগৈক ভোট দিছে। গতিকে আমি সেইকাৰণে আমাৰ কাৰ্যকৰ্তাসকলক কৈছোঁ, যিসমূহ ৱেব ভোট আছে, যিসমূহ সাধাৰণতে কোনো দলৰ লগত জড়িত নহয়, সেইসকলে যিহেতু সিদ্ধান্ত লয়, সেই সিদ্ধান্তৰ সেই জনাদেশক আমি সন্মান জনাইছোঁ। আৰু আমি সেইসকল ভোটাৰক আমি আহ্বান জনাইছোঁ যে আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যিহেতু যি বিশ্ব অৰ্থনীতিৰ 5ম স্থানৰ পৰা 3য় স্থানলৈ নিয়াৰ প্ৰচেষ্টা চলাইছে,
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু 5খন ৰাজ্যৰ ভিতৰত এখন উন্নত ৰাজ্য কৰাৰ যি পৰিকল্পনা চলাইছে তাৰে প্ৰতি লক্ষ্য ৰাখি নিশ্চিত ওপৰত যোৰহাট লোকসভাৰ যিসমূহ ব্যক্তিয়ে আমাক ভোট দিব পৰা নাই, ভোট নিদি পেলাই গৌৰৱ গগৈক ভোট দিছে, সেইসকল ব্যক্তিকো আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে আগন্তুক দিনত আহক আমি সকলোৱে একেলগ লাগি অসমখন যাতে আমি পঞ্চমৰ ভিতৰত যাতে 5টা ৰাজ্যৰ ভিতৰত যাতে আমি এখন যাতে কৰিব পাৰোঁ তাৰ কাৰণে সদাশয় ৰাইজক ভোটাৰ ৰাইজক মই আহ্বান জনাইছোঁ। সাংগঠনিক যদি আমাৰ ঘূনে খালেহেঁতেন তেতিয়া আমি 40,000 পৰা 58,000 ভোট কেনেকৈ পালোঁ তিতাবৰত। গতিকে মই কৈছোঁ যে এইবাৰৰ নিৰ্বাচনটো কংগ্ৰেছ ভাৰ্চেছ বিজেপি হোৱা নাই, এইবাৰ নিৰ্বাচনটো হৈছে বিজেপি ভাৰ্চেছ গৌৰৱ গগৈ। কাৰণ মই ক'লোৱে যে 30% মানুহ এনেকুৱা মানুহ আছে যিয়ে নেকি দল নকৰে, পাৰ্টি নকৰে, তেওঁলোকে বিভিন্ন কাৰণত তেওঁলোকে হয়তো বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে আক্ৰান্ত হৈ পেলাই হওক বা নিজে ভাবি পেলাই হওক বা নিজে বিবেক ভোট দি পেলাই হওক, সেই 30% ভোট যদি এটা পিনে যদি পৰি যায় তেতিয়াহ'লে নিশ্চিতভাৱে সাংগঠনিক দুৰ্বলতা নুবুজায়। সাংগঠনিকভাৱে আমাৰ যি শক্তি আছে আজি মৰিয়নিতে আমি 21টা বুথৰ ভিতৰত আমি 20টাতে আমি জয়লাভ কৰিছোঁ বা মৰিয়নি মণ্ডলতো আমি জয়লাভ কৰিছোঁ। গতিকে মই সংগঠনৰ ক্ষেত্ৰত কোনো ধৰণৰ আমি হেৰি হোৱা নাই। চৰকাৰখনে আমি যিমানখিনি কৰিবলগীয়া আছিলে, দলে যিমানখিনি কৰিবলগীয়া আছিলে আমি সম্পূৰ্ণখিনি আমি কৰিছোঁ। কিন্তু যিহেতু ৰাইজৰ জনাদেশ আমি মানিব লাগিব, গতিকে ৰাইজৰ জনাদেশ আমি মানিছোঁ আৰু আগন্তুক দিনত তেওঁলোকে আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে যাতে আগন্তুক দিনত অসমখন যাতে 5খন ৰাজ্যৰ ভিতৰত এখন কৰাৰ স্বাৰ্থত যে ৰাইজে যাতে সেইসকল যিসকলে আমাক ভোট দিব পৰা নাই তেওঁলোকে যাতে আগন্তুক দিনত আমাৰ লগত যাতে থাকে, মোদী ডাঙৰীয়াৰ লগত থাকে, হিমন্ত বিশ্ব শৰ্মা বা বিজেপি বা এজিপি বা মিত্ৰজোঁটৰ লগত থাকে, তাকে আহ্বান জনাইছোঁ। ঠিক আছে, এই বিষয়টো মই এইমাত্ৰ আপোনালোকৰ সন্মুখতে মই আমাৰ উপায়ুক্ত ডাঙৰ নিৰ্দেশ দিম যে কিনো কথা, যে কিয়নো কাৰ্যালয় তলা মৰা আছে মই বিষয়ে নাজানো। কাৰণ যোৱাকালি মই ৰিভিউ ল'লোঁ, প্ৰত্যেকগৰাকী বিডিঅ' আছিলে, প্ৰত্যেকগৰাকী ইঞ্জিনিয়াৰ আছিলে, তাত বিষয়াসকল আছিলে, কোনো এই বিষয়টো মোক ওলোৱা নাই। কিন্তু আপুনি যিহেতু মোক